আমাৰ আটাইৰে তাতে বিভিন্ন ফোন মেছেজ আহে সুখৰ সময়ত দুখৰ সময়ত কিন্তু কেতিয়াবা এই ফোন বা মেছেজ অহা পেটাৰ্ণটো আপুনি ৰিড কৰিব চাইছেনে যে আপোনাক অকল এনেকুৱা সময়ত ফোন কৰা হৈছে নেকি য'ত এজন মানুহক এটা পাৰ্টিকুলাৰ চিটুৱেশ্যনৰ পৰা কেৱল আপুনিহে বাহিৰ উলিয়াই দিব পাৰে আৰু এবাৰ আপুনি সেইটো কৰি দিয়াৰ পিছত আপোনাৰ ফোন অহা আপোনাৰ মেছেজেছ পপ হোৱাটো কম হৈ গৈছে নেকি ফোনটো যদি সেইটো হৈছে আৰু বাৰে বাৰে হৈছে তেনেহ'লে এই পেটাৰ্ণটো আপুনি ৰিড কৰাটো দৰকাৰী কাৰণ এনেকুৱা যিখিনি মানুহ আছে যিয়ে বিপদৰ সময়ত আপোনাৰ ওপৰত অধিকাৰ আছে দৰে যেন আপুনি সহায় কৰিবই লাগিব তেনেকৈ আপোনাক ফোন কৰে তেনেকৈ আপোনাক মেছেজ কৰে আৰু সেই বিপদটো তেওঁলোকৰ জীৱনৰ পৰা নোহোৱা হোৱাৰ পিছত তেওঁলোকে আপোনাৰ এটা খবৰো নলয় কেজুৱেলি কেতিয়াও এবাৰ চেক নকৰে যে আপুনি নিজৰ লাইফত ভালকৈ আছেনে নাই আপুনি নিজৰ লাইফটো ঠিকে জীয়াই আছেনে নাই সেইটো যদি একাধিকবাৰ হৈ আছে তেনেহ'লে এই কথাটো আপুনি চিনাক্ত কৰাটো অতি দৰকাৰী আৰু তেনেকুৱা মানুহখিনিক নিজৰ লাইফৰ পৰা এলিমিনেট কৰাটো দৰকাৰী কাৰণ আপোনাৰ যেতিয়া বেয়া চিটুৱেশ্যনছ হ'ব আপোনাক যেতিয়া সহায়ৰ প্ৰয়োজন হ'ব তেতিয়া এইখিনি মানুহ কোনো কামত নাহে তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ বাবে নিজৰ সহায়ৰ বাবে আপোনাৰ লগত যোগাযোগ কৰিব গতিকে এই মানুহখিনি জীৱনত নহ'লেও আপোনাৰ কোনো লোকচান নাই কাৰণ নিস্বাৰ্থভাৱে ভাল পোৱাটো ভাল কিন্তু বাৰে বাৰে আপোনাক ব্যৱহাৰ কৰি থকা হৈছে বুলি জানিও যদি আপুনি নিস্বাৰ্থভাৱে ভাল পাব যায় তেতিয়া শেষত কিন্তু লোকচানটো আপোনাৰে হ'ব গতিকে নিজক লোকচান হোৱাৰ পৰা বচাব লাগিলে আপুনি ইমানো বেছি নিস্বাৰ্থভাৱে ভাল পোৱাটো বাদ দিব লাগিব আৰু এই পেটাৰ্ণটো ৰিড কৰি এই মানুহখিনিক নিজৰ জীৱনৰ পৰা এলিমিনেট কৰিব লাগিব